2023 বৰ্ষতেই আমি এটা সপোন দেখিছিলোঁ। আমি মানে মই মুৰ্মী বা উপাসনা অনিমেষ মনালিছা আমি এনেকৈ কথা পাতিছিলোঁ যেতিয়া আমি একেলগে শিক্ষকতা কৰি আছিলোঁ তেতিয়া আমি সপোন দেখিছিলোঁ যে এদিন টিয়কত এটা টিয়ক ক্লথ বেংক খুলিম আৰু সেয়া আমাৰ 2023 চনত খুলিমকৈ সেয়া সম্পূৰ্ণ নহ'ল আমাৰ সেই সপোনটি। আৰু 2024 চনত অৰ্থাৎ এতিয়া আমাৰ সেই সপোনটোৱে প্ৰাণ পালে। আৰু প্ৰাণ পালে যেতিয়া আমাৰ ইয়াত বানপানী হৈছিল। আজি কিছুদিনৰ আগলৈকে বানপানীৰ অৱস্থা আপোনালোকে দেখিছিল যে কেনেকুৱা হৈ আছিলে গোটেই অসমৰ ৰাজ্য। আৰু তেতিয়াই আমাৰ ক্লথ বেংকে প্ৰাণ পালে আৰু সামাজিক মাধ্যমৰ যোগেদি আমি ক্লথ বেংকৰ কথা শ্বেয়াৰ কৰিলোঁ। আমি সকলো মানুহকে জনালোঁ। তাৰপিছত বহুজন আগবাঢ়ি আহিলে আমাক সহায় কৰিবলৈ। আৰু আচলতে এটা কথা, সমাজৰ বাবে যদি আপুনি কাম কৰিবলৈ যাব বিচাৰে তেতিয়াহ'লে আপোনাৰ মনটো প্ৰথমতে নিস্বাৰ্থ হ'ব লাগিব। আপুনি কোনো স্বাৰ্থ নৰখাকৈ কাম কৰিব পাৰিবই লাগিব। যদিহে আপুনি মনত কিবা স্বাৰ্থ ৰাখি কাম কৰিবলৈ যায় সমাজৰ বাবে, মানুহৰ বাবে, তেতিয়াহ'লে কিন্তু আপুনি সেই কামত কেতিয়াও সফল হ'ব নোৱাৰিব। আৰু আমি সামাজিক মাধ্যমৰ সদব্যৱহাৰ কৰি হোৱাটছএপত এটা গ্ৰুপ খুলিলোঁ। গ্ৰুপটো যদিও যোৱা বছৰতে খোলা হৈছিল, এক্টিভ হোৱা নাছিল, গতিকে এইবাৰ কিন্তু এক্টিভ হ'ল আৰু বিভিন্ন মানুহ আমাৰ গ্ৰুপটোত সোমালে আৰু সকলোৱে নিজৰ কথা শ্বেয়াৰ কৰিলে, আমাক সহযোগিতা কৰিলে। ৰাইজে আমাৰ টিয়কৰেই নহয়, বিভিন্ন ঠাই চেলেংঘাট, মৰিয়নি, নকছাৰী, যোৰহাট তেনেকৈ অসমৰ বাহিৰতো থকা মানুহে আমাক সহায় কৰিলে। ঠিক এনেকৈ আমি আগবাঢ়িলোঁ টিয়ক ক্লথ বেংক, মানুহে মানুহৰ বাবে। আৰু এয়া আমি বোকা ৰাস্তাত, মানে আমাৰ টিয়কৰ ৰাস্তাৰ কথাটোতো আপোনালোকে জানেই। ৰাস্তা ফালি ওলালোঁ প্ৰথমটো আমাৰ টিয়ক ক্লথ বেংকৰ কাৰ্যসূচীলৈ। আৰু আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে ওলাইছোঁ কাকজান কমাৰঘাটলৈ একেবাৰে শেষৰ ফালে য'ত বানপানী হৈছিল আমি তালৈ ওলাইছোঁ। আৰু এয়া আমি বজাৰ কৰিবলৈ আহিলোঁ। সকলো আহিছোঁ, প্ৰণৱদা, ৰিতম্বু, মই, স্বৰ্ণলতা বাইদেউ এনেকৈ সকলো আহিলোঁ বজাৰ কৰিবলৈ বুলি। বজাৰ কৰি মেলি এয়া আজৰি হৈছোঁ আৰু প্ৰায় বস্তুখিনি গোট খাই মানে আমাৰ কিছু পলমেই হ'লগৈ। তাৰপিছত এয়া আমাৰ গাড়ীখন গৈছে আৰু প্ৰণৱদাৰ গাড়ীখন গৈছে। আমাৰ দুখন গাড়ী আমি গৈ আছোঁ আৰু পূৰা। তাৰপিছত চেলেংঘাটৰ পৰা মদন দাহঁত আহিব, দেৱবিকাশ দাহঁত আহিব, তেওঁলোকেও বস্তু আনি আছে। পানীৰ সময়ত নাওখন যিহেতু খুবেই প্ৰয়োজন। নাও আমাৰ ফালে যিহেতু পানী নহয়, গতিকে আমাৰ নাওত উঠাৰ অভ্যাস নাথাকে। গতিকে নাওখন দেখি অকণমান উঠি আহিলোঁ। সেইফালে দেখিছেনে পানী এতিয়াও শুকুৱাই নাই, মানে ইমান মানে পানী হৈছিলে এইবাৰ, যথেষ্ট বানপানী আহিছিলে আৰু সঁচাকৈ একদম জুৰুলা কৰি পেলালে বহু মানুহক, একদম ঘৰ চৰ উটুৱাই নিছে, আপোনালোকেতো জানেই। আৰু এয়া একদম কমাৰঘাটলৰ শেষৰ ফালে 10 চুবুৰী ফালে এয়া দেখিছেনে পথাৰ একদম সাগৰ হৈ আছে। এইয়া মাইকী মানুহগৰাকীয়ে কেনেকৈ নাও বাই গৈছে দেখিছে। মোৰ উঠিবলৈকে বাৰু ভয় লাগে, কিন্তু তেওঁ দেখিছেনে নাৱৰ সৈতে আচলতে তেওঁলোকৰ পানীৰ সৈতে সহবাস কৰাৰ এটা অভ্যাস গঢ় লৈ উঠিছে। এইবিলাক হৈছে ঘৰবিলাক য'ত বানপানী হৈছিলে আৰু একদম অৱস্থা খুবেই বেয়া হৈ আছে। এতিয়ালৈ হয়তো ভাল হৈছেগৈ। যেতিয়া আমি গৈছিলোঁ তেতিয়া মানে পানী শুকাইছিলে অলপ আৰু শুকোৱাৰ পিছৰ অৱস্থাটো আটাইতকৈ মানে বেয়া লগা চাবলৈ। ওচৰত মাত্ৰ এষাৰ মাত দিবৰ কাৰণে আহিছোঁ। এইখিনি কোনো চৰকাৰী বস্তু সামগ্ৰী নহয়। আমাক বিশেষভাৱে স্মৃতিপ্ৰিয়াৰ যি প্ৰচেষ্টা, স্মৃতিপ্ৰিয়া আৰু ৰিতমৰ যি প্ৰচেষ্টা, প্ৰথমতে স্বৰ্ণলতা বাইদেউ যিহেতু বহুখিনি অভিজ্ঞ, তেওঁৱে আৰম্ভ কৰি দিছে আমাৰ অনুষ্ঠানটি। আৰু আমাৰ এয়া টীমটো আছে, সকলো আছে। ভিডিঅ'টোত সকলো হয়তো উঠা নাই। আমি বহুত কেইজন গৈছিলোঁ মেম্বাৰ আমাৰ টিয়ক ক্লথ বেংকৰ হৈ, যিহেতু আমাক ৰাইজে যথেষ্টখিনি সহায় কৰিছে। আমি ৰাইজৰ মাত্ৰ প্ৰতিনিধি হৈহে গৈছোঁ। যিমান পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰত্যেকজনে বহুখিনি কষ্ট কৰিছে। আশা কৰিছোঁ টিয়ক ক্লথ বেংকে এদিন আৰু অধিক প্ৰাণ পাই উঠিব।
কমাৰঘাট খাটোৱালৰ পৰা আমি গৈ পালোঁগৈ ঢেকীয়াখোৱা আৰু এয়া হৈছে তুষাৰ দা তেওঁলোক চেলেঙাটৰ পৰা যিহেতু আহিছিল সেয়া দিলীপ দা আছিলে আৰু এয়া আমি ঢেকীয়াখোৱাৰ শইকীয়া চুবুৰীৰ ফালে অলপমান বস্তু দিলোঁগৈ তাৰপিছত আমি আজৰি হৈ মেলি আহিলোঁ আমাৰ প্ৰথম কাৰ্যসূচীটো ভালে ভালে পাৰ হৈ গ'ল আচলতে ৰাইজে নখ জোকাৰিলে যে নৈ বৈ সেই কথাষাৰ প্ৰমাণ হ'ল ৰাইজে সহায় নকৰা হ'লে আমি কিন্তু এনেকৈ যাব নোৱাৰিলোঁহেঁতেন আৰু এয়া বস্তুখিনি দিয়া হৈছে আমি আজি যথেষ্টখিনি বস্তু দিলোঁ আৰু ৰাইজে মানে হয়তো ব্যক্তি এজনৰ এসাঁজ খাব পৰাকৈহে আমি দিছোঁ কিন্তু বিপদত আমি এষাৰ যে মাত দিবলৈ গৈছোঁ সেয়াই হয়তো তেওঁলোকৰ বাবে বহুত আৰু বহুজনে কৈছেও ভালো পাইছোঁ বুলি কৈছে এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব টিয়ক ব্লাড বেংকৰ প্ৰথম কাৰ্যসূচীৰ ভিডিঅ' দিলোঁ দ্বিতীয় কাৰ্যসূচীৰ ভিডিঅ' পিছত দিম আপোনালোক যদিহে টিয়ক ব্লাড বেংকলৈ কিবা সহায় সহযোগিতা আগবঢ়াব বিচাৰে নাইবা আমাৰ সৈতে জড়িত হ'ব বিচাৰে তেন্তে মোৰ সৈতে যোগাযোগ কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ